নমস্কাৰ সকলোকে স্বাগতম জনাইছো আছাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ আৰু তোমালোক সকলোৱে ভালকৈ পঢ়ি আছা যিহেতু আগত কেইটামান দিনহে আছে আমাৰ ডিএলএডৰ পৰীক্ষাৰ বাবে আৰু এতিয়া যিহেতু গ্ৰেজুৱেশ্যনৰ পৰীক্ষাৰ ইতিমধ্যে প্ৰায় শেষ হ'বৰ হৈছে গতিকে এইকেইটা দিন মাজত সময় আছে আৰু এইকেইটা দিন ভালকৈ তোমালোকে পঢ়া শুনা কৰি যে যি নিজৰ এটা সপোন আছে যে ডিএলএড কৰা দুবছৰীয়া ডিএলএডৰ পাঠ্যক্ৰম পঢ়ি এগৰাকী শিক্ষক হোৱাৰ যি মনত সপোন সকলোৱে পঢ়ি ৰাখিছা সেই সপোন ফলৱৰ্তী কৰিবৰ কাৰণে এইকেইটা দিন কিন্তু আমি নিজকে এটা ভাল সময় দিব লাগিব আৰু ভালদৰে পঢ়িব লাগিব চ' আমি আমাৰ ইউটিউব চেনেল আছাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলতো আমি ডিএলএডৰ বাবে সুন্দৰকৈ ক্লাছসমূহ আগবঢ়াই লৈ গৈ আছো তাৰ লগে লগে আমাৰ এপত ডেইলি ক্লাছসমূহ হৈ আছে আছাম কেৰিয়াৰ পইণ্ট যিটো প্লে ষ্ট'ৰৰ পৰা এপ পোৱা যায় সেই এপটোত আমি ডেইলি ডিএলএডৰ বাবে এটা বেটচ ৰেডি কৰি তাত ক্লাছসমূহ কৰি আছো ডেইলি 4টাকৈ লাইভ ক্লাছ তাত হৈ আছে লগে লগে তাত মুক টেষ্ট থাকিব তাৰ লগে লগে পিডিএফ ফাইল বহুতখিনি বস্তু থাকিব আৰু আমি ইতিমধ্যে যিহেতু ক্লাছটো আৰম্ভ কৰিছো আমাৰ বহুকেইটা ক্লাছ ইতিমধ্যে শেষ হৈছে আৰু এতিয়াও সময় আছে তোমালোকে যদি ভাবা যে ইচ্ছা যদি কৰা তেতিয়াহ'লে আমাৰ কোৰ্চটো জইন কৰিব পাৰা মাত্ৰ 399 ৰুপিজ পে কৰি তোমালোকে আমাৰ গোটেই কোৰ্সটো পাব পাৰা যিটো কোৰ্সত পৰীক্ষাৰ আগলৈকে সম্পূৰ্ণ মুক টেষ্ট দি আজৰি কৰি সম্পূৰ্ণ তোমালোকৰ প্ৰিপাৰেচন চলোৱা হ'ব তাৰ লগে লগে য'ত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ পাৰ্টিকুলাৰ লাইভ ক্লাছ পাবা ডেইলি 4টাকৈ লাইভ ক্লাছ পাবা যিকোনো টাইম ফিক্স হৈ থাকিব সেই টাইম ফিক্স টাইমত তোমালোকে লাইভ ক্লাছ এটেণ্ড কৰিব পাৰিবা লগে লগে আগৰ যিবিলাক ক্লাছ হৈ গৈছে সেই গোটেইখিনি ক্লাছ তোমালোকে ৰেকৰ্ড হিচাপে পাই যাবা তাৰ লগে লগে বহুত স্পেচিয়েল এটা বস্তু এপৰ ভিতৰত তোমালোকৰ বাবে আমি মুক টেষ্ট ৰেডি কৰি থৈছো তাৰ লগে লগে এটা বিশেষ পিডিএফ ফাইল আছে গোটেই বস্তুখিনি তোমালোকে মাত্ৰ যদি এতিয়া এডমিশ্যন লোৱা তেতিয়াহ'লে 399 ৰুপিজত পাই যাবা ঠিক আছে গতিকে চেষ্টা কৰা পৰীক্ষাটো ভালকৈ দিবলৈ ট্ৰাই কৰা ভালকৈ পঢ়া শুনা কৰি থাকা যাতে এইবাৰ তোমালোকে সুন্দৰকৈ নিজৰ যি সপোন ডিএলএড পাবলৈ ভালকৈ যাতে সক্ষম হোৱা আৰু আজি আমি সেশনটোত সায়েন্সৰ যি বহুতখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম যিবিলাক প্ৰশ্ন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে প্ৰথমটো কুৱেশ্যনলৈ আহিছো যে প্ৰথমটো কুৱেশ্যনত কৈছে মেটচ দ্য ফ্লোয়িং ষ্ট্ৰাকচাৰেল কম্পজিশ্যন গঠনাত্মক উৎপাদসমূহ মিলোৱা ইয়াত ঠিক আছে ইয়াত কিছুমান ষ্ট্ৰাকচাৰ দিয়া আছে এটা উদ্ভিদ কোষ বা প্ৰাণী কোষৰ কিছুমান কোষ অংগাণুৰ নাম ইয়াত উল্লেখ কৰা হৈছে আৰু সেই কোষ অংগাণুটো কোনকেইটা মূল উপাদানৰ জৰিয়তে গঠন কৰা হয় সেইটো সুধিছে গতিকে আমি ইয়াত মিলাব কৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত খুব কমন হয় প্ৰথমটো আছে প্লান্ট সেল ওয়াল অৰ্থাৎ উদ্ভিদৰ কোষ বেৰ ঠিক আছে উদ্ভিদৰ কোষ বেৰ ওকে সো উদ্ভিদৰ কোষ বেৰ ইয়াত থকা কোনটো অংশৰ দ্বাৰা গঠিত হয় উদ্ভিদৰ কোষ বেৰ ইয়াত থকা কোনটো অংশৰ দ্বাৰা গঠিত হয় অপচন এ আছে লিপিড এণ্ড প্ৰটিন অপচন বি আছে ডিএনএ এণ্ড প্ৰটিন এণ্ড অপচন সি চেলুলজ গতিকে আমি সকলোৱে জানো যে উদ্ভিদৰ কোষ বেৰ চেলুলজৰ দ্বাৰা গঠিত ঠিক আছে উদ্ভিদৰ কোষ বেৰ কিহৰ দ্বাৰা গঠিত চেলুলজৰ দ্বাৰা গঠিত গতিকে অপচন 1 2 ইয়াৰ সি লগত মিলি আছে ঠিক আছে অপচন 1 2 কাৰ লগত মিলি আছে সি লগত মিলি আছে ওকে সো আৰু যদি আমি নেক্সট চাওঁ প্লাজমা মেমব্ৰেন বা প্লাজমা আৱৰণ ঠিক আছে প্লাজমা ইয়াত ঝিল্লি বুলি আছে বাট ইয়াত আৱৰণটো ইয়াত পাৰফেক্ট হ'ব ঠিক আছে প্লাজমা আৱৰণ ঠিক আছে এই প্লাজমা আৱৰণ কিহৰ লগত মিলি আছে অৰ্থাৎ প্লাজমা আৱৰণ কিহৰ দ্বাৰা গঠন কৰা হয় ঠিক আছে প্লাজমা আৱৰণ গঠন কৰা হয় প্ৰটিন আৰু লিপিডৰ দ্বাৰা ঠিক আছে অৰ্থাৎ অপচন 2 টো কিহৰ লগত মিলি আছে এ লগত মিলি আছে ঠিক আছে অপচন যেটো বি আছে অপচন যেটো 2 আছে 2 অপচনটো কিহৰ লগত মিলি আছে এ লগত মিলি আছে এতিয়া যদি আমি চাওঁ যে 1 যেটো অপচন আছিলে 1 যেটো অপচন আছিলে এই 1 অপচনটো সি লগত মিলি আছে সো ইয়াত আমি নটিস কৰো ইয়াত 1 অপচনটো সি লগত ক'ত মিলি আছে অপচন এত মিলি আছে অপচন সিত মিলি আছে অৰ্থাৎ বি আৰু ডি কাৰেক্ট আনসাৰ নহয় ঠিক আছে এগেইন চাওঁ 2 নম্বৰ অপচনটো কাৰ লগত মিলি আছে এ লগত মিলি আছে সো 2 নম্বৰ অপচন ইয়াত দেখিছো আমি বি লগতহে কেৱল মিলি আছে গতিকে এটো কাৰেক্ট নহয় দেন অপচন এ ইজ দা কাৰেক্ট আনসাৰ তো এনেকুৱা প্ৰশ্নবিলাক পৰীক্ষাত আহিব আমি যদি এটা কনসেপ্ট এটা যদি ক্লু ভালকৈ আমি উলিয়াই ল'ব পাৰো তাৰ পৰা কিন্তু কেতিয়াবা প্ৰশ্ন উত্তৰো ওলাই আহে ঠিক আছে তো নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো সেকেন্ড কোৱেশ্যনটো হ'ল যে which organelle is known as the powerhouse of cell কোষৰ কোনটো অংগাণু কোষৰ শক্তিৰ ঘৰ বুলি কোৱা হয় আৰু এইটো কথা আমি সকলোৱে জানো যে কোষৰ যি মাইটোকন্ড্ৰিয়া আছে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ঠিক আছে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় গলগি এপাৰেটাছ যি আছে ই কোষত কি কৰে কিছুমান গাঁথনিগত কাম কৰে আৰু ই লাইসোজোম গঠনটো সহায় কৰে এইটো মনত ৰাখি থবা ই লাইসোজোম গঠনটো গলগি এপাৰেটাছে হেল্প কৰে গতিকে মেইনলি কোষৰ মাইটোকন্ড্ৰিয়াই কি হয় কোষৰ পাৱাৰ হাউস বুলি কোৱা হয় হল যিকোনো কোষতে ওকে নেক্সট কোৱেশ্যন প্ৰশ্নটো ভালকৈ চাবা এই প্ৰশ্নটো এটা ইম্পৰ্টেন্ট আমি কোষ সম্পৰ্কে বহুতখিনি প্ৰশ্ন চাব পাৰো যে প্ৰশ্নটো সুধিছে হু ডিসকভাৰ্ড দ্য লিভিং সেল ফৰ দ্য ফাৰ্ষ্ট টাইম লিভিং সেল জীৱন্ত কোষ ঠিক আছে ইয়াত কোষ কোনে আৱিষ্কাৰ কৰিছিল এইটো সোধা নাই ইয়াত সুধিছে জীৱন্ত কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু আমি সকলোৱে জানো কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল কিন্তু যেতিয়া জীৱন্ত কোষৰ কথা কৈ দিয়া হয় জীৱন্ত কোষ কিন্তু লিউৱেন হুকে আৱিষ্কাৰ কৰিছিল এন্টন ভেন লিউৱেন হুক ঠিক আছে গতিকে জীৱন্ত কোষ আৱিষ্কাৰ কৰা যিজন সাইন্টিষ্ট হ'ল তেখেতৰ নাম হ'ল লিউৱেন হুক ঠিক আছে ওকে নেক্সট কোৱেশ্যন
তলৰ কোনটো উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত নাথাকে আমাৰ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত বিশেষ পাৰ্থক্য আছে যে উদ্ভিদ কোষে মূল কথাটো হ'ল সিহঁতে সালোক সংশ্লেষণ কৰিব পাৰে আৰু যদি আমি নটিচ কৰো যে উদ্ভিদ কোষৰ এনেকুৱা দুটা অংগাণু আছে যি দুটা অংগাণু প্ৰাণী কোষত নাই এটা হ'ল কোষ বেৰ ঠিক আছে সেল ওয়াল কেৱল উদ্ভিদ কোষত থাকে প্ৰাণী কোষত নাথাকে আৰু যিটো প্লাস্টিড ঠিক আছে আমি সকলোৱে জানো প্লাস্টিড ওকে প্লাস্টিড দুই প্ৰকাৰৰ এটা বৰ্ণকণা এটা অবৰ্ণকণা এই প্লাস্টিড কেৱল উদ্ভিদ কোষতহে থাকে অৰ্থাৎ এই প্লাস্টিডতে কি থাকে হৰিতকণা থাকে যি খাদ্য প্ৰস্তুত কৰিব পাৰে গতিকে ইয়াত কোনটো এনসাৰ আছে এই দুটাৰ ভিতৰত কোনোবা এটা থাকিবই লাগিব অৰ্থাৎ কোষ বেৰ ইজ দা কাৰেক্ট এনসাৰ হয়নে অৰ্থাৎ এই কোষ বেৰ কেৱল উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত নাথাকে বাকি বস্তুবিলাকতো উদ্ভিদ কোষ আৰু প্ৰাণী কোষ সকলোতে আছে ঠিক আছে ওকে নেক্সট কুৱেশ্যন যে ভেঁকুৰৰ কোষ বেৰখন কিহেৰে গঠিত এইটো প্ৰশ্ন অলপ চাবলগীয়া প্ৰশ্ন চাবা দেই যিহেতু আমি জানো যে উদ্ভিদৰ কোষ বেৰ ঠিক আছে উদ্ভিদৰ কোষ বেৰ কি হয় উদ্ভিদৰ কোষ বেৰ চেলুলোজেৰে গঠিত এইটো মনত ৰাখিবা যে উদ্ভিদৰ যিখন কোষ বেৰ অকমান আগত আমি আলোচনা কৰিছিলো যে উদ্ভিদৰ কোষ বেৰখন চেলুলোজেৰে গঠিত বাট ভেঁকুৰৰ কোষ বেৰখন কিন্তু চেলুলোজেৰে গঠিত নহয় ওকে গতিকে এইটো অপচন হ'ব নোৱাৰে দেন ভেঁকুৰৰ কোষ বেৰখন কিহেৰে গঠিত কমেন্টত জনাওচোন ভেঁকুৰৰ কোষ বেৰখন কাইটিন বা আমি চিটিন বুলি ক'ব পাৰো কাইটিনেৰে গঠিত হয় ঠিক আছে বঢ়িয়া ঠিক আছে এই প্ৰশ্নবিলাক কিন্তু ডিএলএডৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে আমাৰ ইউটিউব চেনেলত ক্লাছবোৰ চাই থাকা আমাৰ ইউটিউব চেনেলত কেৱল ডিএলএডে নহয় আসাম গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বাবে প্ৰস্তুতি চলাব পৰাকৈ আমি বিভিন্ন ধৰণৰ কোৰ্চবোৰ লৈ আহোঁ যিটো কোৰ্চ পঢ়ি বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিভিন্ন ধৰণৰ কলেজতে হওক কলেজ মানে আমি যিহেতু জিএনএমৰ ক্লাছবোৰ আমি কৰি আছো গতিকে জিএনএমৰ বাবে অসমৰ টপ প্লেটফৰ্ম হ'ল আসাম কেৰিয়াৰ ফ্ৰণ্ট তাৰ লগে লগে ডিএলএডৰ বাবে আমি ক্লাছবোৰ কৰি আছো যদি তোমালোক কোনোবা আগ্ৰহী হয় আমাৰ এপত যদি জইন কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে আমাৰ যিকেইটা নাম্বাৰ দিয়া আছে নাম্বাৰত তলত থকা নাম্বাৰত কণ্টেক্ট কৰি পিনে আমাৰ এপত জইন হ'ব পাৰিবা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এইটো চোৱা তলৰ তালিকাখন চাই শুদ্ধ যিটো ক্ৰম এই ক্ৰমটো বাছি উলিওৱা অশুদ্ধ মিলন ভালকৈ চোৱা ইয়াত ইম্পৰ্টেণ্ট বস্তু আছে যে কোনটো অশুদ্ধটো বাছিব দিছে দেই আমি পৰীক্ষাত প্ৰশ্নবিলাক নপঢ়ো কেতিয়াবা ভালকে আমি শুদ্ধটো বাছি যাওঁ কিন্তু ইয়াত কৈছে কি যে ইনকাৰেক্ট কোনটো শুদ্ধ নহয় অশুদ্ধ এতিয়া আমি চাম যে মাইটোকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় সেইটোতো হয় গতিকে অপচন এ ইজ দা কাৰেক্ট অপচন এটো শুদ্ধ লাইসোজমক আত্মঘাতী মোনা বুলি কোৱা হয় এইটো মনত ৰাখিবা যে লাইসোজম ইয়াত চোৱা বহুতখিনি কনসেপ্ট তোমালোকে পাই যাবা যে লাইসোজমক কি বুলি কোৱা হয় আত্মঘাতী মোনা বুলি কোৱা হয় ক্লোৰোপ্লাষ্ট কেৱল উদ্ভিদ কোষত থাকে আৰু যেনেকৈ প্ৰাণী কোষত মাইটোকণ্ড্ৰিয়া কোষৰ শক্তিৰ ঘৰ বুলি কোৱা হয় উদ্ভিদ কোষৰ যিটো কিটচেন অৰ্থাৎ য'ত খাদ্য প্ৰস্তুত হয় হল তাক কোৱা হয় কি ক্লোৰোপ্লাষ্ট আৰু গলগি এপাৰেটাছটো কি কৈছে যে প্ৰটিন ফেক্টৰী অফ দা সেল কোষৰ প্ৰটিন কাৰখানা বুলি কৈছে বাট ইট ইজ নট কাৰেক্ট ঠিক আছে গলগি এপাৰেটাছ কি নহয় যে কোষৰ প্ৰটিন কাৰখানা নহয় দেন অপচন ডি টো কি হয় অশুদ্ধ হয় দেন ইয়াত কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ বুজি পালানে ইয়াত অপচন ডি টোৱে কি হ'ব অপচন ডি টোৱে ইয়াত কি হ'ব কাৰেক্ট হ'ব অৰ্থাৎ এইটো এটা ভুল অপচন ডি টো হ'ল এটা ভুল অপচন ঠিক আছে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 5 নম্বৰ যে অকমান আগতে আমি কথাটো আলোচনা কৰিছিলো যে কোষৰ কোনটো কোষ অংগাণুক সুইচাইড বেগ বা আত্মঘাতী মোনা বুলি কোৱা হয় এতিয়া আমি সকলোৱে এইটো প্ৰশ্নৰ উত্তৰ গম পাই আহিলো অকমান আগত যে লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এই কিয় আত্মঘাতী মোনা বুলি কোৱা হয় এইটো আমি জানিলেতো ভাল হ'ব হয় নে নহয় সো লাইসোজমক কিয় আত্মঘাতী মোনা বুলি কোৱা হয় যে এটা কোষে যেতিয়া কাম কৰি কৰি এটা সময়ত কোষটো কি হৈ যায় মৃত্যু হৈ যায় বা মৃত্যু হবলগীয়া হয় তেতিয়া কোষটো আৰু কাম কৰিব নোৱাৰা হয় গতিকে লাইসোজম এনেকুৱা এটা অংশ যাৰ দেহত কি থাকে সেই কোষটোক ধ্বংস কৰিব পৰাকৈ কিছুমান এনজাইম থাকে আৰু লাইসোজমে নিজেও ধ্বংস হৈ যায় তাৰ লগে লগে কোষটোকো ধ্বংস কৰি নাইকিয়া কৰি পেলাই সেইকাৰণে লাইসোজমক আত্মঘাতী মোনা বুলি কয় তাত নিজেও মৰিলে লগে লগে কোষটোকো শেষ কৰি পেলালে ঠিক আছে সো এইটো কাৰেক্ট আনসাৰ হৈ গ'ল নেক্সট কুৱেশ্যনলৈ আমি আহো যে ক্ৰমোজমসমূহ কিহেৰে গঠিত ওকে বঢ়িয়া এই প্ৰশ্নটো আমি জনাটো ভাল হ'ব যে মানুহৰ দেহত ক্ৰমোজমৰ সংখ্যা কিমান 23 জোৰ আমি পেয়াৰ হিচাপে যদি চাওঁ তেতিয়াহ'লে 23 জোৰ আৰু যদি আমি সংখ্যা হিচাপে চাওঁ তেতিয়াহ'লে 46 ডাল বুলি আমি জানো আৰু তাৰে এজোৰ ক্ৰমোজম কি হয় এজোৰ ক্ৰমোজমক আমি লিংগ ক্ৰমোজম বুলি কওঁ বা সেক্স ক্ৰমোজম ওকে এতিয়া এই ক্ৰমোজম বিলাক কিহেৰে গঠিত আমি সকলোৱে জানো যে ক্ৰমোজম ডিএনএ গঠিত হয় এইটো ক্লিয়াৰ ওকে তাৰ লগত আৰু এটা বস্তু আছে ক্ৰমোজম বিলাক ডিএনএ আৰু প্ৰটিনেৰে গঠিত ঠিক আছে অপচন সি ইজ দা কাৰেক্ট আনসাৰ ঠিকে লাগিছে নে বুজি পাইছে নে কথাবিলাক তোমালোকে বুজি পাইছে নে এইবিলাক প্ৰশ্ন বহুত পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় কেৱল ডিএলএডে নহয় এইবিলাক বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় কুৱেশ্যন ঠিক আছে ওকে নেক্সট কুৱেশ্যন প্ৰটিন সংশ্লেষণৰ বাবে
কোনটো অংগাণু দায়ী অৰ্থাৎ কোনটো অংগাণু ৰেসপন্সিবল হয় প্ৰটিন সংশ্লেষণৰ বাবে লাইসোজোম ৰাইবোজোম শৰীৰকণা আৰু গলগি প্ৰটিন ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব ঠিক আছে প্ৰটিন সংশ্লেষণৰ বাবে ৰাইবোজোম ৰেসপন্সিবল হয় ই প্ৰটিন সংশ্লেষণ কৰে বুজি পালা ওকে নেক্সট কোৱেশ্চন ঠিক আছে এই কোৱেশ্চনখিনি বিশেষকৈ আমি সেলছৰ পৰা লৈ আহিছিলো কোষৰ পৰা লৈ আহিছিলো কোষ সম্পৰ্কীয় প্ৰশ্ন আছিলে সো আকৌ এবাৰ কৈ দিছো যেহেতু আমাৰ ক্লাছ আমাৰ এপত হৈ আছে ঠিক আছে আমাৰ আসাম কেৰিয়াৰ পইণ্ট যেটো এপ আছে তাত আমি আগন্তুক যি ডিএলএডৰ পৰীক্ষা আছে জুলাই মাহত তাৰ বাবে আমি এটা বেট সুন্দৰকৈ তাত ক্লাছ হৈ আছে আৰু এটো কথা ডেইলি 4টাকৈ লাইভ ক্লাছ হৈ আছে ঠিক আছে প্ৰত্যেকটো আমি যদি ইংলিছৰ কথা কওঁ ইংলিছৰ সুন্দৰকৈ তাত গ্ৰামাৰ বস্তুখিনি সুন্দৰ কনসেপ্টত ক্লাছ কৰি থকা হৈছে সায়েন্সত মই নিজে পঢ়াই আছো ম্যাথছ ৰিজনিং তাৰ লগে লগে জিকে পাৰ্টটো স্পেশালি ডেইলি দুটাকৈ তাত ক্লাছ হৈ আছে গতিকে 4টা ক্লাছ ডেইলি হৈ আছে ওকে সো মাত্ৰ 399 পে কৰি তোমালোকে 399 रुपीस पे কৰি তোমালোকে আমাৰ যেটো ডিএলএডৰ কোৰ্স আছে ঠিক আছে এপৰ ভিতৰত এই কোৰ্সটো তোমালোকে বৰ্তমান জয়েন হ'ব পাৰিবা আৰু যদি ফুল ইনফৰমেশন কিবা লাগে তেতিয়ালে তোমালোকে আমাৰ এই নাম্বাৰটো WhatsApp কৰা নতুবা এটা ফোন কৰি লৈ সুধিব পাৰা ওকে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ওকে নেক্সট কোৱেশ্চনটোত কি কৈছে যেটো প্ৰটোপ্লাজম শব্দটো কোনে পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল ওকে প্ৰটোপ্লাজম ওকে তো প্ৰটোপ্লাজম আমি বহুতখিনি জানিলো যে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিলে ঠিক আছে অল স্লেডন আৰু সোৱান এই দুজনে কি কৈছিলে গম পানে যে যিবিলাক নতুন কোষৰ সৃষ্টি হয় সেই কোষবিলাক তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় বুলি এটা মতবাদ আগবঢ়াইছিলে আৰু ইয়াত পুৰকিন যে যিজন আছে তেখেতে কি কৰিছিলে এই প্ৰটোপ্লাজম শব্দটো কি কৰিছিলে পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এইটো চোৱা এই প্ৰশ্নটো ক্ৰনোলজিক্যাল সজাব কৈছে ঠিক আছে ইয়াক ঊৰ্ধ্বক্ৰমত সজাব কৈছে ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে আমি সকলোৱে জানো এটা জীৱৰ প্ৰাৰম্ভিক যেটো একক জীৱৰ দেহ গঠনৰ মৌলিক একক যাক আমি কোষ বুলি কওঁ হয় নে নহয় জীৱৰ দেহ গঠনৰ মৌলিক একক কোষ ই একেবাৰে সৰু কোষৰ সমষ্টি হল কলা গতিকে কোষটো একেবাৰে প্ৰথম আহিব 1 নম্বৰত কোষৰ সমষ্টি হ'ব 2 নম্বৰত কলা কলাৰ সমষ্টি কিছুমান অংগ হয়নে আৰু গোটেই অংগবিলাক মিলি এটা অংগ তন্ত্ৰ ঠিক আছে এটো 4 নম্বৰ হৈ যাব সো 1 2 3 4 সেল প্ৰথম আহিব ইয়েস সেল প্ৰথম আহিলে নেক্সট আহিব টিস্যু টিস্যু সেকেন্ড আহিলে অর্গান থার্ড এন্ড অর্গান সিস্টেম ফোর্থ গতিকে অপশন বি টু কি হ'ব এটা শুদ্ধ উত্তৰ হ'ব অপশন বি ইজ দা কারেক্ট আনসার ঠিক আছে অপশন বি টু হ'ব এটা শুদ্ধ উত্তৰ ওকে নেক্সট কোৱেশ্চনটোলে যদি যাও Which of the following is a unicellular organism? Unicellular মানে আমি সকলোৱে জানো এটা এককোষী জীৱ এটো বেসিক কোৱেশ্চন এটা যে এককোষী জীৱবিলাক কোনবিলাক যিবিলাক জীৱৰ দেহৰ গঠন এটা কোষেৰে গঠিত ওকে সো ইয়াত কোনটো কারেক্ট আনসার হ'ব ওকে মাশরুম বুলি ক'লে তো আমি বুজি পাইছো কাঠফুলাৰ কথা কোৱা হয় মাশরুম মানে কাঠফুলা হয় না নহয় কাঠফুলা খাই পাইছে না আপোনালোকে ঠিক আছে ইয়াত এমিবা ইজ দা কারেক্ট আনসার এমিবাটোৱে হ'ব শুদ্ধ কাৰণ এমিবাই হল এমিবাৰ দেহটো এককোষী এটা কোষেৰে গঠিত আৰু এমিবাই দ্বি বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে দ্বি বিভাজন প্ৰক্ৰিয়া ঠিক আছে ওকে বাইনাৰী ফিজন বুলি আমি কওঁ নেক্সট কোৱেশ্চন নিউক্লিয়ইড কোড পোৱা যায় নিউক্লিয়ইড বিলাক কেৱল প্ৰকেৰিয়টিক হয় প্ৰকোষ কেন্দ্ৰীয় যিবিলাক কোষ আছে প্ৰকোষ কেন্দ্ৰীয় কোষতহে এই নিউক্লিয়ইড বিলাক পোৱা যায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন উদ্ভিদ কোষৰ পাকঘৰ বুলি কাক কোৱা হয় অকমান আগত এটো কথাকে আমি আলোচনা কৰিছিলো হয়নে যে উদ্ভিদ কোষৰ পাকঘৰ বুলি কাক কোৱা হয় কিচেন অফ দা প্লান্ট সেল ইজ অৰ্থাৎ জল উদ্ভিদ কোষৰ খাদ্য প্ৰস্তুত হ'ব তাকে পাকঘৰ বুলি কোৱা হ'ব আৰু উদ্ভিদ কোষৰ যি ক্লোৰোপ্লাস্ট আছে হৰিতকণাকে উদ্ভিদ কোষৰ দা কিচেন অফ দা প্লান্ট বুলি কোৱা হয় ঠিক আছে ওকে বঢ়িয়া নেক্সট কোৱেশ্চন প্লাজমা আৱৰণ কিহেৰে গঠিত এই প্লাজমা আৱৰণ বুলি যে কোৱা হৈছে এই প্লাজমা আৱৰণ নতুবা তাক আমি কি বুলি ক'ব পাৰো কোষাবৰণ বুলিও ক'ব পাৰো গতিকে কোষাবৰণ এটা কোষত প্ৰত্যেক কোষৰে তিনটা মূল উপাদান থাকে এটা হল কোষকেন্দ্ৰ ইটোটো আনটো হল কোষাবৰণ আৰু ইটো হল কোষপৰশত কি হয় কোষ অংগাণুবিলাক উপঙি থাকে এটা অৰ্ধজলীয়া পদাৰ্থ যে প্লাজমা আৱৰণ কিহেৰে গঠিত হয় অপচন আছে প্ৰটিন আৰু কাৰ্বহাইড্ৰেট লিপিড আৰু প্ৰটিন সেলুলোজ আৰু কাইটিন হল চিটিন বা কাইটিন আৰু লিপিড অনলি ইয়াত কোনটো কাৰেক্ট আনসাৰ হ'ব বাৰু লিপিড আৰু প্ৰটিনেৰে গঠন ঠিক আছে লিপিড আৰু প্ৰটিনেৰে গঠন কৰা হয় যদি তোমালোকে এতিয়াও ভাবি আছা যে আমি ডিএলএডৰ এপ্লাই কৰিলে খুব সোনকালে ডিএলএডৰ এপ্লাই হৈ যাব তো এপ্লাই কৰিলো আৰু এতিয়া আমি পঢ়িব লাগে কাৰণ এটো সময়ছোৱা গ্ৰেজুৱেচন হয় গ্ৰেজুৱেচনৰ এক্সাম বহুতৰে হৈ আছে সো এতিয়াও আমাৰ যেটো 4 বছৰীয়া কোৰ্সৰ লগত আমাৰ কিছুমান খেলিমেলি হৈ আছে না কি কৰিম কি নকৰিম বাট যিসকলে সঁচাকৈ ভাবিছা যে মই হাই সেকেন্ডাৰী ভালকৈ ক্লিয়াৰ হৈছে আৰু মই এলপি স্কুলৰ কাৰণে
খুব কণ কণ শিশুসকলৰ লগত জড়িত হৈ মই পঢ়াব বিচাৰো, তেওঁলোকৰ লগত থাকিব বিচাৰো। চ' তোমালোকৰ কাৰণে DLED বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে, কাৰণ তোমালোক শিক্ষক হ'বৰ কাৰণে DLED আৰু BEd ক্লিয়াৰ কৰিবই লাগিব। আৰু যিসকলে ভাবি আছা যে মই LP স্কুলত কৰিব বিচাৰো, তেতিয়াহ'লে তোমালোকে DLED কৰা। তাৰ কাৰণে তোমালোকে আগন্তুক যি DLED পৰীক্ষা হ'বলৈ আছে, যিহেতু এপ্লাই যদি এতিয়াও কৰা নাই কৰি লোৱা, আৰু 2 বছৰ ভালকৈ DLED পৰীক্ষা মানে DLED পঢ়ি টেট ওলাব, টেটত তোমালোকে দি এগৰাকী শিক্ষক হ'ব পাৰিবা। তাৰ কাৰণে তোমালোকে পঢ়িব লাগিব, হয় নে নহয়? আৰু আমি এটা ষ্ট্ৰেটেজি বনাইছো, আমি এটা তৰিকা বনাইছো, যিটো তৰিকা তোমালোকে সুন্দৰকৈ যদি আমাৰ এপত পঢ়া, তেতিয়াহ'লে আমাৰ পৰা যথেষ্টখিনি হেল্প পাই তোমালোকে ভালকৈ ৰিজাল্ট কৰি সুন্দৰকৈ DLED চিটটো ল'ব পাৰিবা। বাট তোমালোকে নিজেও পঢ়িব লাগিব তাৰ কাৰণে। অ'কে, ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 14 নম্বৰ কুৱেশ্যন, বা 14 নম্বৰ বুলি নহয় আৰু এনেকে কুৱেশ্যনটো চোৱা। ইয়াত কি কৈছে চোৱাচোন, যে উদ্ভিদৰ কোষ এটা আটাইতকৈ বাহিৰৰ পৰা স্তৰৰ পৰা আটাইতকৈ ভিতৰলৈ, একেবাৰে উদ্ভিদ কোষৰ একেবাৰে বাহিৰত কি থাকে, ইয়াত থকা একেবাৰে বাহিৰত তাৰ কোষ পৰশ আৰু কোষ বেৰ থাকে। তো ইয়াত কি আছেনো আমি চাওঁচোন, ইয়াত প্লাজমা মেমব্ৰেন বা কোষ পৰশ বুলি, এইটো প্লাজমা মেমব্ৰেন, কোষ পৰশ। কোষ পৰশ, ঠিক আছে, এইটো চাওঁ এতিয়া দেই। এতিয়া একেবাৰে বাহিৰত কি থাকিব পাৰে বাৰু? একেবাৰে বাহিৰত যদি থাকে কোষ চেল ৱাল থাকিব, হয়নে? চেল ৱাল একেবাৰে বাহিৰত থাকিব। ইয়াত অপশ্যন 1টোকে মেবি থাকিব লাগিছিলে, অপশ্যন 1, 2, 3 এণ্ড 4, ঠিক আছে, অপশ্যন 4 এইটো হ'ব। চ' একেবাৰে বাহিৰত কি থাকিব? 2 নম্বৰটো একেবাৰে বাহিৰত থাকিব, ঠিক আছে, 2 নম্বৰটো একেবাৰে বাহিৰত থাকিব। অ'কে, ঠিক আছে, 2 নম্বৰ একেবাৰে বাহিৰত থাকিব। চ' 2 নম্বৰ ইয়াত অপশ্যন ক'ত আছে? A টো আৰু C টো শুদ্ধ হ'ব লাগে, B টো আৰু D টো ভুল হ'ব লাগে, কিন্তু দুইটাইটো শুদ্ধ নহয়, কোনোবা এটা শুদ্ধ হ'ব। নেক্সট আমি চাওঁ ইয়াত কি আছে, কোষ পৰশ আৰু চাইটোপ্লাজম, ঠিক আছে, কোষ পৰশ বা প্লাজমা মেমব্ৰেন আৰু চাইটোপ্লাজম, ঠিক আছে। ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব? ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব? প্লাজমা মেমব্ৰেন আৰু এটা আহিলে চাইটোপ্লাজম। ওকে, প্লাজমা মেমব্ৰেনটো সেকেন্ড অপশ্যনত আহিব, এইটো সেকেন্ড অপশ্যনত আহিব, 2 পিছত 1, অৰ্থাৎ অপশ্যন A ইজ দা কাৰেক্ট এনসাৰ হ'ব। অপশ্যন A টোৱে কি হ'ব? কাৰেক্ট এনসাৰ হ'ব। বুজি পালা? অপশ্যন A টো ইয়াত কাৰেক্ট এনসাৰ হ'ব। ওকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কোষ অংগাণুত কোনটো অংগাণুৱে লাইসোজোম গঠনত সহায় কৰে? মই অকমান আগত এইটো কথাও কৈছিলো, ইয়াত থকা কোনটো অংগাণুৱে লাইসোজোম গঠনত সহায় কৰে, আৰু লাইসোজোম গঠনত সহায় কৰা সেই বিশেষ অংগটোৱে হ'ল গলগি বডি বা গলগি এপাৰেটাছ, ঠিক আছে, গলগি সংঘ বুলিও কোৱা হয়। গলগি সংঘবিলাক কি হয়? কিছুমান প্লেটৰ নিচিনাকে জাপি জাপি থোৱা থাকৰ সমষ্টি, ঠিক আছে, কিছুমান থাকৰ দৰে। ওকে, নেক্সট 15 নম্বৰ কুৱেশ্যনটো, ৰুট চেল এবজৰ্ব ৱাটাৰ ফ্ৰম সয়েল থ্ৰু দা প্ৰচেছ অফ, শিপাৰ যিবিলাক কোষ আছে, শিপাৰ কোষবিলাকে হল পানী মাটিৰ পৰা ওপৰলৈ কঢ়িয়াই আনিব লাগিব। ওকে, এই কঢ়িয়াই যে লৈ যায় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? এইটোক অভিস্ৰৱণ বা আশ্ৰিতি বুলিও কোৱা হয়, ঠিক আছে, আশ্ৰিতি। চ' ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব? যে মাটিৰ পৰা পানী যিটো প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদৰ শিপাই কঢ়িয়াই লৈ যায়, সেই প্ৰক্ৰিয়াটোকে কোৱা হয় অসমোচিছ বা আশ্ৰিতি প্ৰক্ৰিয়া, ঠিক আছে, আশ্ৰিতি প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন 16 নম্বৰ, DNA কাৰ্যক্ষম অংশবোৰক কি বুলি কোৱা হয়? আমি সকলোৱে জানো যে ক্ৰমোজোম বিলাকৰ ভিতৰত DNA আৰু প্ৰটিনেৰে গঠিত, তাত ক্ৰমোজোমৰ ভিতৰত DNA থাকে। চ' DNA ভিতৰত তুমি এনেকুৱাকৈ থাকিব, আমাৰ যিবিলাক কেৰেক্টাৰ আছে বংশগতি আৰু ক্ৰমবিকাশ ধাৰণাটোৰ পৰা, যে আমাৰ যিবিলাক কেৰেক্টাৰ বা চৰিত্ৰ আছে, চৰিত্ৰবিলাক জিনৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যায়, আৰু DNA যি কাৰ্যকাৰী একক, কাৰ্যক্ষম একক, তাক কোৱা হয় জিন বুলি কোৱা হয়। জিন ইজ দা কাৰেক্ট এনসাৰ, ঠিক আছে, জিন ইজ দা কাৰেক্ট এনসাৰ। ওকে, নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে আকৌ কৈছো, যদি তোমালোকে ভাবা যে আসাম কেৰিয়াৰ পইণ্টৰ লগত জড়িত হৈ পঢ়ো, DLEDৰ বাবে, স্পেচিয়েলি DLEDৰ বাবে আমি এটা কোৰ্চ তোমালোকৰ বাবে এভেইলেবল কৰি থৈছো। তোমালোকে মাত্ৰ 399 পে কৰি সেই কোৰ্চটো জইন হ'ব পাৰা, এণ্ড 96794511 নম্বৰত কণ্টেক্ট কৰি গোটেই ফুল ডিটেইলছটো তোমালোকে লৈ ল'ব পাৰা। ওকে, ডান। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যন প্ৰায় আমাৰ শেষেই হৈ থাকিলে, ওকে। চ' একো নাই, আমি আকৌ ক্লাছ কৰিম, আমি আকৌ ক্লাছ লৈ আহিম, আমাৰ ৰেকৰ্ডেড ক্লাছ ডেইলি আমাৰ এপত, আৰু এপতো আছেই ডেইলি ৰেকৰ্ডেড ক্লাছ প্লাছ লাইভ ক্লাছ, আৰু আমাৰ ইউটিউবতো তোমালোকৰ বাবে ডেইলি লাইভ এণ্ড ৰেকৰ্ডেড আমি আনিবলৈ চেষ্টা কৰি আছো। যদি তোমালোকে ভাবা যে আমাৰ কোৰ্চটো জইন কৰি, তেতিয়াহ'লে জইন কৰা। এই প্ৰশ্নখিনি বহুত ইম্পৰ্টেণ্ট, এইবিলাক প্ৰশ্ন চোৱা তোমালোকৰ পৰীক্ষাত যথেষ্ট সহায় হ'ব। চ' আজিলৈ ক্লাছটো ইমানতে শেষ কৰিছো, পুনৰ এটা নতুন ক্লাছত লগ পাম। গুড নাইট।